আজি মই হঠাতে আহিবলগীয়া হ'ল গুৱাহাটী আৰু গুৱাহাটী মানেই জানেই নহয় ট্ৰেফিক জাম। আৰু এতিয়া মই গুৱাহাটী মাজমজিয়াত গাড়ীৰ পৰা নামি এনেদৰে অকণমান খোজকাঢ়িবলগীয়া হৈছে। মই এতিয়া প্ৰাগজ্যোতি চকু চিকিৎসালয়ত উপস্থিত হ'লোঁ আৰু এনেকৈ আহি আছোঁ প্ৰাগজ্যোতি চকু চিকিৎসালয় আৰু ভিতৰত সোমাই আপোনালোকৰ পৰিৱেশটো মই দেখাই আছোঁ। এয়ে হ'ল প্ৰাগজ্যোতি চকু চিকিৎসালয়ৰ ভিতৰৰ পৰিৱেশ। এনেদৰে বিভিন্ন চশমাৰ ফ্ৰেমবোৰ সজাই ৰাখিছে আৰু কৰ্মচাৰীসকল লাগি আছে। আৰু যিহেতু আমাৰ দেউতাৰ আজি চকুৰ অপাৰেশ্যন কৰা হ'ব, দেউতাক সোমোৱাই লৈ গ'ল ভিতৰলৈ অপাৰেশ্যন কৰিবৰ বাবে আৰু মই এনেদৰে বাহিৰত অপেক্ষা কৰিবলগীয়া হৈছে। আৰু বাহিৰতে বহি অকণমান প্ৰাগজ্যোতি চকু চিকিৎসালয়ৰ ভিতৰখন আপোনালোকক অকণমান দেখাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু বিভিন্নজনে চকু অপাৰেশ্যন কৰি এনেকৈ বহি থাকিবলগীয়া হৈছে আৰু মই এনেদৰে সময়বোৰ অতিবাহিত কৰি মোবাইলটোকে হাতত লৈ এনেকৈ সময়টো পাৰ কৰিবলগীয়া হৈছে। এয়া হৈছে প্ৰাগজ্যোতি চকু চিকিৎসালয়ৰ বাহিৰৰ পৰিৱেশ। এনেদৰে বাহিৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। এইটো এটা বহুত ডাঙৰ এপাৰ্টমেণ্ট। প্ৰাগজ্যোতি চকু চিকিৎসালয়ৰ কাষতে থকা এইটো ডাঙৰ এটা এপাৰ্টমেণ্ট আৰু ইয়াৰ পাছতে আমি আপোনালোকক দেখাই গৈ আছোঁ ইয়াৰ বাহিৰৰ পৰিৱেশ। খুব সুন্দৰভাৱে বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই এতিয়া ৰুমৰ ভিতৰত এনেদৰেই সময় পাৰ কৰিছোঁ, যিহেতু দেউতাক চকুৰ অপাৰেশ্যন কৰিবলৈ ভিতৰলৈ সোমাই লৈ গ'ল আৰু এতিয়ালৈকে ওলোৱাই দিয়া নাই। আৰু এয়া আহি পাই গ'ল দেউতাক চকু অপাৰেশ্যন কৰি ভিতৰৰ পৰা ওলোৱাই দিলে। এইদৰে দেউতা বেডত শুই আছে আৰু মই এতিয়া ভাবিলোঁ অকণমান বাহিৰৰ পৰা আহোঁ। সেইদৰে এনেদৰে অকণমান বাহিৰলৈ বুলি অকণ ওলাই আহিলোঁ, যিহেতু আহিব পৰা ভিতৰতেই গোটেই সময়খিনি অতিবাহিত কৰিছোঁ। মই ভাবিলোঁ অকণমান বাহিৰতে গৈ অকণমান মনটো ভাল লাগক বুলি বাহিৰলৈ ওলাই আহিলোঁ। আৰু এয়া আপোনালোকক দেখাই গৈ আছোঁ প্ৰাগজ্যোতি চকু চিকিৎসালয়। এইটো খুব ধুনীয়া আৰু চিকিৎসা কৰা হয়। আপোনালোকৰ যদি কাৰোবাৰ চকুৰ কিবা বিশেষ অসুবিধা থাকে ইয়াতে আহিব পাৰে আৰু চিকিৎসা কৰিবলৈ আহিব পাৰে। আৰু মই এতিয়া বাহিৰত এনেদৰে খোজকাঢ়ি অকণমান ইফাল সিফাল কৰিছোঁ আৰু ইয়াৰ প্ৰাগজ্যোতি চকু চিকিৎসালয়ৰ ভিতৰৰ পৰা দৃশ্য এনেদৰে দেখাইছোঁ। আৰু ইয়াৰ পাছতে ইয়াৰ হ'ল ৰাতিৰ দৃশ্য, যিহেতু ৰাতি হৈ গ'ল একেটা দৃশ্যকে আকৌ ৰাতি দেখাইছোঁ। আৰু এইজন খুৰাজনে ইয়াৰ বহু পুৰণি কিছুমান ফাইল আৰু কিছুমান বস্তু এনেদৰে বাহিৰত জ্বলাই দিছে। আৰু ময়ো তেখেতৰ কাষতে আহি পেলাই অকণমান এনেকৈ সময় পাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, যিহেতু গোটেই ৰাতিটো আজি আমি ইয়াতে থাকিব লাগিব মানে এই কাৰণেই, যিহেতু আজি চকু অপাৰেশ্যনটো হৈ গ'ল আৰু কালিলৈ এটা চেকআপ কৰা হ'ব। সেইবাবে আজি নিশাটো ইয়াতে কটাম বুলি ভাবিলোঁ। যিহেতু ইয়াতে থাকিবলৈ খুব ধুনীয়া সুবিধা আছে প্ৰাগজ্যোতিষতে, খুব ধুনীয়া জেগা, ভিতৰ ওপৰতে আমি থাকিব পাৰিম। আজি নিশাটো ইয়াতে কটাই কালিলৈ চেকআপটো কৰাৰ পাছত আমি ঘৰলৈ যাব পাৰিম বুলি আজি নিশাটো ইয়াতে কটালোঁ। আৰু ইয়াত প্ৰাগজ্যোতিষৰ চকু চিকিৎসালয়ৰ নিশাৰ দৃশ্য এনেকৈ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পাছতে এনেদৰেই অকণমান নিশা বাহিৰত এনেকৈ ঘূৰিবলৈ আহিলোঁ। খুৰাজনৰ লগতে অকণমান বাহিৰত ইফাল সিফাল কৰি অকণমান মনটোকে ভাল লাগক বাৰু বুলি এনেকৈ বাহিৰত ওলাই আহিলোঁ। অহাৰ পাছত এনেকৈ দোকানত অকণমান বজাৰ হাট কৰিবলগীয়া হয় আৰু বজাৰ কৰাৰ পাছতে চিকিৎসালয় ফ্ৰণ্টতে ৰৈ থাকোঁতেই এই মানুহজনক দেখা পালোঁ। বহু ৰাতি হ'ল তথাপিও বহু কষ্টৰে এনেদৰেই যাত্ৰী কঢ়িয়াই থাকিবলগীয়া হৈছে। মানুহ যে জীৱনটোৰ কাৰণে কি কৰিবলগীয়া হয়। আৰু গুৱাহাটী বুলি ক'লেই জানেই সময় ফিটিককৈ খালি ট্ৰেফিক জাম। ইয়াৰ পাছতেই এতিয়া পুৱা ভাগত এনেদৰে আকৌ ঘৰমুৱা হৈ ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু এই খানাপাৰাত আমি এতিয়া গাড়ীত উঠি ঘৰলৈ বুলি উভতনি যাত্ৰা আমি আৰম্ভ কৰিলোঁ।